এই ধাবাসমূহত আমি কিবা এটা জানি লবি তাৰপিছত হেৰি কৰিবি এনেই দেখা দেখা হেৰি নকৰিবি দম দিছে যাতে কি দম দিছ তহঁতি এনেই আহি পেলাই কি হুলস্থুল কৰিবি কথা হ'লি দম দিছে যাতে আহি পেলাই হুলস্থুল কৰিবি কথা হ'লি কিয় কাৰণে হুলস্থুল কৰিবি হুলস্থুল নাই কৰা আমি নিউজ কৰিছোঁ কি হয় এইটো চকু দিয়া তহঁতৰ পইচা টকা পালে তহঁতি হেৰি হৈ যাবি কি বুলি আহিছ হে তই তেনেকৈ কৈছ যে অঁ কি হ'ল কিহৰ নিউজ কৰিবি এই ধাবাসমূহত আমি কিবা এটা জানি লবি তাৰপিছত হেৰি কৰিবি এনেই দেখা দেখা হেৰি নকৰিবি দম দিছে যাতে কি দম দিছ তহঁতি এনেই আহি পেলাই কি হুলস্থুল কৰিবি কথা হ'লি দম দিছে যাতে আহি পেলাই হুলস্থুল কৰিবি কথা হ'লি কিয় কাৰণে হুলস্থুল কৰিবি হুলস্থুল নাই কৰা আমি নিউজ কৰিছোঁ কি হয় এইটো চকু দিয়া তহঁতৰ পইচা টকা পালে তহঁতি হেৰি হৈ যাবি কি বুলি আহিছ হে তই তেনেকৈ কৈছ যে অঁ কি হ'ল কিহৰ নিউজ কৰিবি অতিকৈ দুৰ্ভাগ্যজনক বিষয় পৰিতাপৰ বিষয়ে আমি যিধৰণে আমি এতিয়া বিভিন্ন ধৰণৰ মাধ্যমৰ যোগে আমি গম পাইছোঁ বা দেখিবলৈ পাইছোঁ কিছুমান একাংশ ধাবাত তেওঁলোকৰ মদ খোৱা আহিলালৈ বা কোনোবা খাদ্য খোৱা আহিলালৈ অনৈতিক কাৰ্যকলাপত যিধৰণে লিপ্ত হৈছে বা সেই ধাবা কৰ্তৃপক্ষই যিধৰণে এটা সুবিধা সুৰুঙা দিয়া লেখা পৰিলক্ষিত হৈছে সেইটো অতিকৈ এটা বেয়া কথা বা এটা বেয়া দিশত সমাজখন গতি গৈছে উঠি অহা নৱপ্ৰজন্ম হওক ছাত্ৰ ছাত্ৰীসকলে হওক বা এই আমাৰ যিসকল ভৱিষ্যত আছে আমাৰ কণ ভাইটি ভণ্টিসকল কাইলৈ যাতে এই এনেকুৱা ধৰণৰ সমস্যাত ভুক্তভোগী হ'বলগীয়া নহয় বা কোনোবা আমি বিষয় শুনি আছোঁ যে সংবাদ মাধ্যমত দেখি থাকোঁ প্ৰত্যেক কোনোবা আত্মহত্যা কৰে বিভিন্ন ধৰণৰ সুইচাইড লিখা অৱলম্বন কৰে সেইকাৰণে আমি বিচাৰিছোঁ যে প্ৰশাসনে তাৎক্ষণিকভাৱে এই বিষয়টোৰ ওপৰত অলপ গুৰুত্ব প্ৰদান কৰি উচিত তদন্ত কৰি ক'ত হৈছে কেনেকৈ হৈছে কোন ধাবাত হৈছে বা কোন হোটেলত হৈছে এনেকুৱা অনৈতিক কাৰ্যকলাপ এটা সম্পূৰ্ণ বন্ধ কৰিব লাগে বা পুলিয়ে পোখা উৎখাত কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা দাবী জনাইছোঁ নাই সেইটোৱে কৈছোঁ চৰকাৰখনে তেওঁলোকে বিভিন্ন ধৰণৰ আইনসমূহ উঠাই দিছে কিন্তু সেই আইনসমূহৰ সুৰুঙালৈ কিন্তু অবৈধভাৱে কিছুমান হোটেলত য'ত কেৱল খাদ্য আহাৰ গ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাইজ পৰ্যটকসকল মানুহসকল প্ৰত্যেকটো মুহূৰ্তত ব্যস্ত সময়ত সকলো কৰ্মচাৰী তালৈ যায় তাত ভাত এসাঁজ খাম সুন্দৰকৈ তাত অকণমান আৰাম কৰিম কিন্তু তাত গৈ যদি দেখে এটা বিপৰীত ছবি কোনোবা ধৰণৰ অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আছে বা এটা বেয়া বাৰ্তা মেছেজ এটা প্ৰদান কৰিছে তেতিয়াহ'লে মানুহৰ মাজত বা উঠি অহা সেই লগত যোৱা কণ ভাইটিসকল উঠি অহা ল'ৰাকেইটা মানে চকুৰ আগত মাক বাপেকে লাজ পাবলগীয়া হয় সেইকাৰণে বিশেষকৈ যিসকল ধাবাৰ মালিক আছে বা হোটেলৰ মালিক এইসকলে চকু দিব লাগে যে এই বিষয়সমূহ যে আপোনালোকৰ কোনোবা চকুৰ আগত হৈ আছে নেকি এইবোৰ চকু দিবৰ কাৰণে তেওঁলোকক আমি দাবী জনাইছোঁ